এই পাছপৰ্টখন লৈ বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিব পাৰে কিন্তু মই দেশ বিদেশ বুলি কোৱাৰ লগে লগে মই বেলেগ কাণ্ট্ৰিত নাযাওঁ য'ত গ'লে মোৰ লাভ হয় য'ত গ'লে মোৰ শান্তি হয় য'ত গ'লে মই ধন্য হওঁ সেইখন দেশত যাম আৰু সেইখন দেশৰ নাম হৈছে সৌদি আৰব যে উমৰা কৰিবৰ কাৰণে যাম গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু মই এইখন পাছপৰ্ট তেওঁক জমা দিছোঁ গতিকে আপোনালোকে মোৰ নিচিনা যদি আপোনালোকে উমৰাহ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব মই যেনেকৈ পাছপৰ্ট জমা দিছোঁ ঠিক তেনেদৰে আপোনালোকে পাছপৰ্ট জমা দিয়ক আল নবী উমৰাহ প্ৰাইভেট লিমিটেড নগাঁও ঢিংগেট আৰু ঢিংগেট ফ্লাইঅভাৰ নামিয়ে আপোনালোকে ৰাইট হেণ্ডে পাব হেল্থ প্লেনেট আৰু লেফ্ট হেণ্ড পাব আপোনালোকে আল নবী উমৰাহ প্ৰাইভেট লিমিটেড অতি সহজ লোকেশ্যন আপোনালোকে আহিব আৰু আপোনালোকে যদি আহিব টান পাইছে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকে ফোন কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে 24 আৱাৰ্ছ আপোনালোকে ফোন কৰিব পাৰিব কোনো অসুবিধা নাই যে আল্লাহৰ ঘৰত টুৱাফ কৰিবৰ কাৰণে যাব গতিকে তেওঁলোকে আপোনালোকক সম্পূৰ্ণ হেল্প কৰিব সহায় কৰিব গতিকে আমি যদি কাৰোবাক যদি 10 টকা দি যদি সহায় কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এটা যদি শ্বেয়াৰ কৰি আমি সোৱাবৰ যদি এটা অংশীদাৰ হৈ যাওঁ তেতিয়াহ'লে আমাৰ অসুবিধা একো নাই মানুহে আহি কয় নহয় যে আমি অমুকটো কোম্পানীৰ লগত গ'লোঁ যে আমাৰ এনেকুৱা প্ৰব্লেম হ'ল গতিকে আপুনি ভাল বেয়া দুইটা থাকে মানুহৰ আৰু ভাল বেয়া থাকিলেহে যিকোনো বস্তু এটা জীয়াই থাকিব গতিকে ধৰক আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা আজিলৈকে কিমানটা গ্ৰুপ লৈ গ'ল আমাৰ পাৰ মাহত 3টা গ্ৰুপকে যায় ওকে 3 বছৰ আমি কোম্পানী ৰেজিষ্টাৰ কৰা হয় তাৰ আগতে আমি কাম কৰিছোঁ তাৰ আপুনি যদি 4 বছৰ 5 বছৰ যদি টোটাল হিচাপ কৰা যায় আমাৰ 5000 প্লাছ আমি হাজি পঠাইছোঁ ওকে 5000 প্লাছ হাজি পঠাইছোঁ এতিয়া আমি এইটো মাহত যোনখিনি গৈছে সেইখিনি এড নকৰি ওকে 3টা গ্ৰুপ এড নকৰি ওকে এতিয়া ধৰক আপোনালোকৰ এনেকুৱা হৈছে নেকি যে তাৰ পৰা আহি গ্ৰুপে আপোনালোকক কমপ্লেইন কৰিছে বা তেওঁ এখন গাঁৱৰ পৰা গৈছে আৰু সেইখন গাঁৱত আপোনালোকৰ কাষ্টমাৰ ওলাইছে এনেকুৱা হৈছে নেকি সেই মানুহখিনিক তেওঁ ডিমোটিভেট কৰিছে নেকি যে অমুকটো কোম্পানীৰ লগত নাযাব নাই মানে আমাৰ যোৱা বছৰ এটা গ্ৰুপ গৈছিলে 75000ত হজৰ পিছত হয় এইটো আমাৰ এভৰি ইয়াৰত যাওঁ হজৰ পিছত এটা কম বাজেটৰ পেকেজ 75000ত লৈ যাওঁ এই অহা বছৰো 75000 এটা গ্ৰুপ 76000 হ'ব এইটো বছৰ 76000ত আমি গ্ৰুপ এটা লৈ যাম আমি যিমান কাষ্টমাৰক লৈ যাওঁ হয় আপোনাৰ আমাৰ কামটো হ'ল সাৰ্ভিস দিয়া মানুহৰ স্যাটিসফ্যাকশন হ'ব লাগে 100 আপুনি 1000 মানুহত আপুনি 1000 মানুহক স্যাটিসফাই কৰিব নোৱাৰিব পাৰে হলো 99% মানুহ স্যাটিসফাইড যিমানজন মানুহ পঠাইছো তাহাতৰ থ্ৰুদি আমাৰ কাস্টমাৰ পোৱা আমিতো প্ৰাইভেট লিমিটেড কোম্পানী সকলক পঠাইছে তাহাতৰ থ্ৰুদি আমি কাস্টমাৰ পাইছে আলটিমেটলি ক'বলৈ গ'লে মানে আপোনালোকৰ ফিডবেক ভাল মানুহে ভাল পাইছে যোৱা বছৰ মানুহ হাজি আপুনি এটা কথাষা ক'লে যে আমি ধৰক 100% আমি স্যাটিসফাই কৰিব নোৱাৰিব পাৰো নহয় এটো মই কম ভুল কিয় ভুল এখন বেলেগ ক্ৰান্তিত আপোনালোকে 100ত 110 প্লাস স্যাটিসফাইড কৰিব লাগিব কিয় যে সেই মানুহখিনিক আপোনালোকে ভালকে সংৰক্ষণ কৰি তেওঁলোকক আপোনালোকে ভাৰতলৈ ঘূৰাই আনিব লাগিব গতিকে ইয়াত আপোনাৰ 80% নহয় ইয়াত আপোনাৰ প্লাস হ'ব 110 না মই আপোনাক কৈছো কিয় জানে হয় আমাৰ ইয়াৰ মানুহ আমি ইণ্ডিয়াৰ যোনটো আমি থাকো লাইফষ্টাইল তাত গৈ পেলাই এটা সেম লাইফষ্টাইল যদি আমাৰ কাস্টমাৰে হাজিসকলে বিচাৰে তাত নাপাব হয় আৰু তাত ইয়াৰ যোনবিলাক খোৱা লোৱা আমাৰ ইয়াত যোনবিলাক ফুড আইটেম বিলাক আমি খাওঁ তাত গৈ ইয়াত নাপাব তো মানে আমি যোনবিলাক আমি ইয়াত ডেইলি লাইফত আমি পাই আছো তাত 15 ডেজৰ হজ উমৰা যেতিয়া হ'ব আপুনি এখিনি বস্তু যদি বিচাৰে কেতমান মানুহে যদি বিচাৰে এখিনি পোৱা নাযাব এইখিনি কাৰণে মই স্যাটিসফ্যাকশনৰ কথাটো ওকে ঠিক আছে তো বাকি আপোনালোকৰ ফালৰ পৰা 110 আমাৰ সাৰ্ভিসৰ পৰা একো কমি নাপায় ওকে আমি যোৱা পা থাকা পা খোৱা লৈ ট্ৰান্সপোৰ্টেশন ফ্লাইট টিকেট এয়াৰ টিকেট এভৰিথিং আমি দিম ওকে তাৰ বাহিৰে যদি তাহাতি যদি এক্সট্ৰা যদি কিবা প্ৰবলেম পায় তেতিয়াহ'লে এইটো আমাৰ নহয় ওকে কেলে আমি গুণখিনি আমি পেকেজত আমি ভৰাই ৰাখিছো আমি যে গুৱাহাটীটো লৈ যাম গুৱাহাটী বা এয়াৰ টিকেট দিম জিদ্দালৈকে তাত আপোনাৰ উমৰা কৰাম তাত থাকা খোৱা এভৰিথিং বাকি অফিচিয়ালি কিবা প্ৰবলেম হ'লে আমি বুজি ল'ম বাকি যদি তাহাতি খোৱা লোৱা লৈ পেলাই যদি বেলেগ যদি 99% মানুহ 99 মানুহে যদি ভাল পাইছে এজনে যদি আপুনি বেয়া পাইছে তাৰো আমি খুশ কৰিব ট্ৰাই কৰিম তাৰ পিছতো যদি নহয় তেতিয়াহ'লে মই আপোনাক উপায় নাই কি নহওক আপোনাৰ যদি 1 ইয়াৰৰ আগত যদি আপোনালোকে যদি বুকিং কৰে হয় তেতিয়াহ'লে 50000 ৰ পৰা আমি ষ্টাৰ্ট কৰি দিও 50000 মানে একদম লো বাজেটৰ আৰু মানে এবছৰ মানে 2025ত যাব তেওঁ 2024ৰ ধৰক জুলাইত তেওঁ পইচা দিলে আপোনালোকক তেওঁ যাব 25ৰ জুলাইত তেতিয়া এবছৰ হ'ল সেই এবছৰত পইচাটো আপোনালোকে চলাই থাকিলে তাৰ বিনিময়ত আপোনালোকে 50000 টকাত লৈ যায় এইটো সবৰ কাৰণে নহয় কিন্তু এইটো লো পেকেজ মানে যোনে পইচা বহুত প্ৰবলেম থাকে তাহাতৰ কাৰণে যদি আমি যদি পেকেজ যদি কয় আমাক কম বাজেটত লৈ যাওক আমি এ বাজেটত লৈ যাব পাৰো নহলে আমাৰ যদি ডেইলি পেকেজ এটা যোনবিলাক গ্ৰুপ গৈ আছে আপোনাৰ 90 92 98 110 এইবিলাক ডেইলি পেকেজ 90000 87 85000 আমাৰ ডেইলি পেকেজ গৈ আছে আপোনালোকে যেনেকা ফেসিলিটি কব আমাৰ হোটেল ইমান ডিসটেন্স লাগে আমাৰ এটু ফ্লাইট লাগে আমাৰ এনেকা খোৱা লাগিব এইটো হিচাপতে আমি পেকেজটো বনাই দিম
ওকে এনেকে নহয় কি তাহাঁতি পইচা আমাক বেছিকে দিছে আমি কম বাজেটৰ পেকেজটো তাহাঁতক দি দিছো ওকে এনেকে কাষ্টমাইজ হ'ব পেকেজ তাহাঁতৰ কোৱা মতে আমি পেকেজটো বনাই পেলাই তাহাঁতক দিম ওকে আমাৰ জানুৱাৰী মাহতো গ্ৰুপ গৈ আছে ফেব্ৰুৱাৰীতো গৈ আছে ৰোজা মাহতো গৈ আছে ওকে মই আপোনালোকক বহুবাৰ ভিডিঅ' দিছোঁ এনেধৰণৰ ভিডিঅ' এইটো 3 নম্বৰ বা 4 নম্বৰ বা ভিডিঅ' আপোনালোকৰ মাজলৈ দিলোঁ যদি আপোনালোকে উমৰা কৰিব যায় তাৰো অকণমান চোৱাবৰ অংশীদাৰ মই হ'ম কিয়নো আপোনালোকক মই ইনফৰমেশ্যনটো দিছোঁ ইয়াতে আপোনালোকে বেয়া বেয়া কমেণ্ট নকৰিব একমাত্ৰ হৈছে এইটো আল্লাহৰ ঘৰত তোৱাফ কৰিব যোৱা এটা ভিডিঅ' আপুনি যাব পৰা নাই আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব যে 10জন যাব পাৰে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিলে তাৰো আপুনি চোৱাবৰ অংশীদাৰ হ'ব